Assamese Civil Engineering Jobs of Preparation YouTube channel to আপনাক স্বাগতম জনাইছো আমি এই চেনেলটো যিমানখিনি অসমৰ টেকনিক্যাল লাইনত সিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ এক্সামবোৰ হৈ আছে বা আগত যিখিনি হৈ গৈছিল বা পিছলৈ যিখিনি হ'ব তাৰ প্ৰত্যেকটো এক্সামৰ কোৱেশ্চন পেপাৰৰ এনসাৰখিনি দিব ট্ৰাই কৰিম উইথ এক্সপ্লেনেশন সো আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পায় দেন প্লিজ লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিব আৰু যদি এনে ধৰণৰ ভিডিও আপোনালোকে আৰু বিচাৰে দেন প্লিজ কমেন্ট কৰিব আমি যোৱাবাৰ PSC 2017 ৰ যিখন এসিস্ট্যান্ট ইঞ্জিনিয়াৰ এক্সাম যেটো APSC কন্ডাক্ট কৰিছিল তাৰ টেকনিক্যাল লাইনৰ 50টা কোৱেশ্চন ডিসকাস কৰিছিল আপোনালোকে যদি সেই 50টা কোৱেশ্চন চোৱা নাই দেন প্লিজ মোৰ ভিডিও লিষ্টত গৈ মোৰ চেনেলটোৰ ভিডিও লিষ্টত গৈ আপোনালোকে চাব পাৰে বাকি থকা 50টা কোৱেশ্চন আমি ডিসকাস কৰিম আৰু আগৰ ভিডিওটোৰ লিংক মই এই ভিডিওটোৰ এন্ডিংত কানেক্ট কৰি দিম সো আপোনালোকে যদি চাব বিচাৰে আগৰ 50টা ভিডিও তেন আপোনালোকে চাব পাৰে এতিয়া আমি কোৱেশ্চন নম্বৰ 51 লৈ আহিছো তাত আমাক সুধিছে the velocity component in x and y direction of a steam function in steam functionত কি হয় use it আমি partial derivatives ক লও যদি আমি psi functionৰ যেটো partial derivative লও তাক আমি steam function বুলি কও যদি u হয় তেতিয়া আমি x direction চাম আৰু v হলে আমি y direction চাম কিন্তু এটা কথা মনত ৰাখিব যেটো v direction হয় তাত আমি নেগেটিভ সাইন কনসিডাৰ কৰো okay so আমাৰ অপশন 51 ত option A correct hobo u equal to del psi by del x partial derivatives of psi and v is equal to minus del psi by del y okay next amak khudise ki the in a rectangular channel ki hoy rectangular channel or critical depth or logot specific energy relation ki hoy ami jano je EC equal to 1.5 yc okay এই রিলেশন তো আমি জানো EC এর ভ্যালু 1.5 yc হয় ওকে তেতিয়া হলে আমার yc ভ্যালু কি হবে yc ভ্যালু হবে 2/3 of specific energy যদি আমি 1.5 টো উল্টা কৰি দিও 2/3 of specific energy হবে সো অপশন সি টো কারেক্ট आंसर হয় কেতিয়াবা হুদি দিয়ে কি ৰেক্টেংগুলাৰ আমাক এতিয়া হুদি আছে কেতিয়াবা হুদিব যে ট্ৰায়াঙ্গুলাৰ চেনেলৰ স্পেসিফিক গ্ৰেভিটি কি হ'ব পাৰে সৰি স্পেসিফিক এনাৰ্জি কি হ'ব ট্ৰায়াঙ্গুলাৰ চেনেলৰ স্পেসিফিক এনাৰ্জিটো হ'ব আমাৰ triangular channel or specific energy to hobo amar heri 1.25 is equal to 1.25 yc so ami jodi ulta kori du 3/4 pam so jodi amar triangular hodi die tete option b correct hobo okay next amak hodise ki hydraulic depth in a triangular channel of a section of side slope h by t z is to 1 the depth of flow y is যেটো আমাৰ হাইড্রোলিক ডেপথ হয় হেতু হদায় y/2 হয় ওকে ইন কেস অফ ট্রায়াঙ্গুলার চ্যানেল ওকে সো অপশন বি ইজ দা কারেক্ট आंसर এই आंसर টো মনত ৰাখিব পাই হদি থাকে তো আমাক হদিছে কি ইন এ হাইড্রোলিক জাম্প supercritical depth and subcritical depth are 1 and 2.5 meter আমাক কেতিয়াবা হদে subcritical depth আৰু supercritical depth তাৰ ভিতৰত কোনটো ডেপথ subcritical depthৰ কাৰণে ফ্ৰট নাম্বাৰটো কিমান হয় কেতিয়াবা হদি দিয়ে বা সুপাৰ ক্রিটিক্যাল ডেপথৰ কাৰণে ফ্ৰট নাম্বাৰটো কিমান হয় হেতু হদি দিয়ে তো মনত ৰাখিব সুপাৰ ক্রিটিক্যাল মানে হদে আমি সৰুটো কম সুপাৰ ক্রিটিক্যালৰ ক্ষেত্ৰত আমাৰ যেটো ফ্ৰট নাম্বাৰ হ'ব এটো 1 তকৈ সৰু হৈ যাব আৰু যদি সাব ক্রিটিক্যাল হৈ যায় তেতিয়া 1 তকৈ ডাঙৰ হৈ যাব মনত ৰাখিব ওকে সো যেতিয়া সাব ক্রিটিক্যাল আৰু সুপাৰ ক্রিটিক্যাল দুটা ফ্লো লক হৈ যায় তেতিয়া আমাৰ হাইড্রোলিক জাম্প অকাৰ্ছ হয় ওকে তো হাইড্রোলিক জাম্পৰ ক্ষেত্ৰত আমাক এতিয়া হদি আছে এনাৰ্জি লছ হলে কি হ'ব ওকে হাইড্রোলিক জাম্পৰ ক্ষেত্ৰত যদি এনাৰ্জি লস হয় তেতিয়া আমাৰ ৰেক্টেংগুলাৰ সেকেন্ডৰ কাৰণে এটা ফৰ্মুলা আছে সাইডৰ ফৰ্মুলাটো y2 স্কয়াৰ minus y1 স্কয়াৰ হোল কিউব ডিভাইডেড বাই 4y1 y2 ওকে 4y1 y2 4y1 y2 ওকে তো ইয়াত যদি আমি y1 ৰ ভ্যালুটো আমি বহাই দিও 2.5 y2 ৰ ভ্যালুটো আমি বহাই দিও 1 2.5 square minus 1 square divided by 4 into y1 into y2 whole cube যদি আমি কৰি দিও তেতিয়া আমাৰ आंसरটো আহি যাব 0.3375 ওকে সো কৰি চাব এটো কমেন্ট সেকশনত জনাব आंसरটো আহে নাই নেক্সট আমাক খুদি আছে কি স্টেডি জাম্পৰ কাৰণে ফ্ৰুট নাম্বাৰটো কিমান হ'ব ইয়াতে গুটে কিটা ইম্পৰ্টেন্ট হয় এই টেবুলখন সদায় মনত ৰাখিব যত্ন কৰিব ইয়াতে আমাক খুদিছে কোনটোত কি হয় মানে যদি ফ্রড নাম্বাৰটো স্টেডি জাম্প কেতিয়া ফর্ম হ'ব ফ্রড নাম্বাৰ কিমান হলে কিমানটো ৰেঞ্জত হলে তো ইয়াত এখন টেবুল আছে মই সিম্পলি টেবুলখন
কি হয় কৈ দিছো ইয়াতে যদি 1 ৰ পৰা 1.7 ৰ ভিতৰত থাকে তেতিয়া ফুট নম্বৰ তেতিয়া আমি যেটো জাম্প হেতু আমি উইক জাম্প বুলি কম সো যেটো ভ্যালুটো কম উইক জাম্প তেনেকৈ মনত ৰাখিব পাৰি যাৰ পিছত 1.7 ৰ পৰা 2.5 লৈ যদি যাও তেতিয়া আমি এটুক কম steady jump okay steady jump to আমি কম 4.5 ৰ পৰা 9 ৰ ভিতৰত এটুক আমি কম steady jump এটুক আমি কম weak jump আৰু 1.7 ৰ পৰা যদি 2.5 ৰ ভিতৰত থাকে তেতিয়া weak ইটো আসলে আপোনাৰ undulation oscillating okay oscillating jump যদি হুদি দিয়ে 1.7 ৰ পৰা 2.5 okay তো মনত ৰাখিব এই টেবুলখন বুকৰ পৰা চাই পেলাই মনত ৰাখিব কাৰণ এই টেবুলখনৰ ওপৰত ডিপেন্ড কৰি কোৱেশ্চন পাই হুদিছো তাৰ পিছত আমাৰ ইনফিল্ট্ৰেশন কেপাসিটিৰ ওপৰত দিছে ইনফিল্ট্ৰেশন কেপাসিটিটো আসলে আমি এটো কনস্ট্যান্ট ফ্যাক্টৰ বুলি আমি ক'ব নোৱাৰো বাস টাইমৰ লগত চেঞ্জ হ'ব হেবলিও আমি ক'ব নোৱাৰো ডাইৰেক্টলি কাৰণ ইনফিল্ট্ৰেশন কেপাসিটিটো হৈছে সয়লত আমি কেনেকে সয়লত পানীখিনি কেনেকৈ আমি তললৈ গৈ আছে ওকে তাৰ ওপৰত ডিপেন্ড কৰি ইনফিল্ট্ৰেশন কেপাসিটিটো আহে আৰু ইনফিল্ট্ৰেশন কেপাসিটি আমি এটো কনস্ট্যান্ট ফ্যাক্টৰ বুলি কেতিয়াও ক'ব নোৱাৰো বাট টাইম আৰু লোকেশনৰ ওপৰত ডিপেন্ড কৰে কিমানটো ডেপথত আছে আৰু কিমানটো টাইমত ফলো হৈছে তাৰ ওপৰত বেসিস কৰি ইনফিল্ট্ৰেশন কেপাসিটিটো ক্যালকুলেট কৰা হয় সো চেঞ্জ উইথ both টাইম এন্ড লোকেশনস ওকে এই কোৱেশ্চনটো কেতিয়াবা সুধি থাকে আৰু এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন সুধি থাকে কারেন্ট মিটার ইউজ টু মেজার কারেন্ট মিটার কি করে ভেলোসিটি অফ ফ্লো অফ ওয়াটার কেতিয়াবা সুধে পিজোমিটারে কি হলে পিজোমিটারে আমাক কি কৰে পিজোমিটারে আমাক ভেলোসিটি এট দা স্টেগনেশন পয়েন্ট হেতু কেতিয়াবা সুধি থাকে কেতিয়াবা আপোনাক সুধিব ভেন্সুৰি ফ্লোমে কি মেজার কৰে ভেন্সুৰি ফ্লোমে আমাক ডিসচার্জ মেজার কৰে ওকে তাৰ মেনোমিটারে কি কৰে মেনোমিটারে ডেপথ অফ ফ্লো অফ ওয়াটারটো মেজার কৰে ওকে সো এইখিনি সদায় মনত ৰাখিব সো এই কোৱেশ্চন 57 ৰ ৰেসপেক্টত কারেক্ট आंसर হৈছে ভেলোসিটি অফ ফ্লো অফ ওয়াটার ওকে নেক্সট আমাক কৈছে আইডিয়াল ফ্লুইড আমি কাক বুলি কম সক ওয়ান হুইচ ওবে নিউটনস ল এন্ড ভিসকসিটি এটো আমি আইডিয়াল ফ্লুইড বুলি নকওঁ এটোক আমি কম নিউটনিয়ান ফ্লো যোনতে নিউটন ল ফলো কৰি থাকে হি নিউটনিয়ান ফ্লো নাইদাৰ ইট ইজ আইডিয়াল ফ্লুইড মানে কি হৈছে আমি আইডিয়াল ফ্লুইডটো নন ভিসকাস বুলি ধৰিব লাগিব ওকে হে অপশনটো নাই ফ্ৰিকশনলেস ধৰিব লাগিব ওকে ফ্ৰিকশন আমি আইডিয়াল কেছত ফ্ৰিকশন 0 বুলি ধৰো আৰু আমাৰ যেটো ফ্লুইড যেটো ওয়াটাৰ এটো আমি কোএফিশিয়েন্ট ইনকম্প্ৰেসিবল বুলি ধৰো ওকে সো অপশন বি টো কারেক্ট হ'ব আমি ভেৰি ভিসকাস বুলি নধৰো কেতিয়াও কম্প্ৰেসিবল বুলি আমি সয়েলটো আমি ফ্লুইডটো ধৰিব নোৱাৰো আমি সদায় যেতিয়া আমি আইডিয়াল ফ্লুইড কন্ডিশন কনসিডাৰ কৰো সদায় আমি ইনকম্প্ৰেসিবল ধৰো ওকে এতিয়া আমাক another question দিছে যে the horsepower transmitted through a pipe of maximum when the ratio of loss of head of friction to total head supply horsepower ক্ষেত্ৰত ratio of loss of head of friction to total head supply to 1/3 হ'ব ওকে ইয়াৰ আনসাৰটো মনত ৰাখিব পাই হদি থাকে নেক্সট আমাৰ এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন ডাৰ্চি লৰ মতে সাৰ্কুলাৰ পাইপত ডাৰ্চি ফ্ৰিকশন ফ্যাক্টৰটো কি হয় 64 আৰই ওকে কনফিউজ নহব কিছুমানে 32 আৰইও দি আহে এক্সামত বাট ইয়াৰ আনসাৰটো 64/আৰই ওকে নেক্সট আছে হুইচ অফ দ্য ফলোইং স্কেল ইজ দ্য লাৰ্জেষ্ট মন ৰাখিব যদি স্মলেষ্ট সুদে স্মলেষ্ট হলে আমি সদায় ইয়াৰ ডিনোমিনেটৰ ইয়াৰ যেটো তলৰ টাৰ্ম হে টাৰ্মটো চাম যদি হে টাৰ্মটো সবতকে লাৰ্জেষ্ট হয় যেতিয়া আমি ইউনিট কনভাৰসেশন কৰিম প্ৰপাৰ তেতিয়া আমি স্মল স্কেল বুলি কম আৰু যদি ইউনিট কনভাৰসন কৰি যদি আমি যেটো ফ্ৰেকশন পাও হেটোৰ যেটো ডিনোমিনেটৰ ভ্যালুটো হেটো যদি আপোনাৰ বহুত সৰু হয় তেতিয়া আমি এটোক লাৰ্জেষ্ট স্কেল বুলি কম ইয়াৰ ভ্যালুটো যিমান সৰু হয় সিমান লাৰ্জেষ্ট স্কেল হ'ব ওকে সো 1 cm আৰু 50 মিটাৰ যদি আমি ট্ৰান্সফৰ্ম কৰিম 1 in suppose 1 cm equal to 50 into 1 মিটাৰ আমাৰ কিমান থাকে 100 cm 50 into 100 কৰি দিম সো 1:50,000 I guess পাম সো হেতুই হ'ব মিনিমাম ভ্যালু অফ ডিনোমিনেটৰ সো আমি কারেক্ট আনসাৰটো এ পাম ওকে আৰু নেক্সট কোৱেশ্চনটো আমাক সুধি আছে কি a well conditioned triangle should not have an angle যদি আমাৰ well conditioned triangle থাকে তেতিয়া তাৰ এংগলটো কিমান নটকে ডাঙৰ হ'ব নোৱাৰে সো মনত ৰাখিব সদায় well conditioned angle 30 ডিগ্ৰীতকে ডাঙৰ হ'ব আৰু 120 তকে সৰু হ'ব ওকে আৰু এই কোৱেশ্চনটোৰ ৰেসপেক্টত অপশন এ ইজ কারেক্ট ওকে
কাৰণ আমাক সুধিছে কোড কাটকৈ ওয়েল কন্ডিশন ট্ৰায়াঙ্গলত কাটকৈ আমাৰ সৰি এই কুৱেশ্যনটোৰ এনসাৰ হ'ব আমাৰ 120 ওকে 120 কে ডাঙৰ হ'ব নোৱাৰে ওয়েল কন্ডিশন ট্ৰায়াঙ্গলছ ওকে ওকে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব সি ওকে যদি আমাক সুধে কাটকৈ সৰু হ'ব নোৱাৰে 30 কৈ আমাৰ সৰু হ'ব নোৱাৰে আৰু 120 কৈ আমাৰ ডাঙৰ হ'ব নোৱাৰে ওকে ঠিক আছে নেক্সট আমাক সুধিছে কি the sum measured interior angle for a closed traverse shall be equal to closed traverse ক্ষেত্ৰত এটো একেবাৰে সিম্পল ইকুৱেশ্যন 2n - 4 * 90 ডিগ্ৰী সাপোজ n = আপুনি যদি 4 পুট কৰি থাকে তেতিয়া আমি 360 পাম কাৰণ চাৰিটা এংগল যদি এনেকৈ থাকে টোটাল এংগল কিমান হ'ব 360 সো এই ফৰ্মুলাটো আপুনি যদি পুট কৰে তেতিয়া 360 পাব ওকে তো কাৰেকশন of 30 meter long chain correction to সদায় define কৰে l cos theta - 1 মনত ৰাখিব l cos theta - 1 so এই কুৱেশ্যনটোৰ ৰেসপেক্টত কাৰেক্ট আনসাৰ হৈ যাব আপোনাৰ অপচন সি নেক্সট কুৱেশ্যন 65 ইয়াতে সুধি আছে হাইট অফ ইনস্ট্ৰুমেন্ট মেথড অফ দ্য লেভেলিং as compared to rise and fall method মনত ৰাখিব হাইট অফ ইনস্ট্ৰুমেন্ট মেথডটো rise and fall মেথডতকৈ সদায় লেস টিডিয়াছ হয় কিয়নো আমি হাইট অফ ইনস্ট্ৰুমেন্টত কি কৰো ইনস্ট্ৰুমেন্টটো আমি ফিক্স কৰি লওঁ ফিক্স কৰাৰ পিছত হাইট অফ ইনস্ট্ৰুমেন্ট ডিটাৰমাইন কৰো তাৰ পিছত ফৰ সাইড বেক সাইড এনেকৈ লৈ যাওঁ ওকে আৰু কিন্তু ৰাইজ এণ্ড ফলত কি কৰো আমি সাবসিকুৱেন্স ৰাইজ সাবসিকুৱেন্স ফল প্ৰতিটো কেছত আমি ৰাইজ কিমান হল ফল কিমান হল তেনেধৰণে আমি ক্যালকুলেশন কৰি দিও আৰু আপুনি যদি টেবুল বিলাক চাই ৰাইজ এণ্ড ফলৰ মেথডটোৰ টেবুলখিনি বহুত লেন্দি হৈ যায় সো আমি ক'ব পাৰিম হাইট অফ ইনস্ট্ৰুমেন্ট নট আমি বেছিকে ক্যালকুলেশন কৰিবলগীয়া নহয় সো আমি হেতু লেস টিডিয়াছ বুলি ক'ব পাৰিম মনত ৰাখিবা নেক্সট আমাক সুধিছে which of the following wires not classified on the basis of shape of the opening কোনটো wire shape of the opening or ওপৰত বেসিস নহয় হেতু আপুনি মনত ৰাখিব হদে ঘুৰি থাকে কেতিয়াবা কিপ্লটি wire ওকে কিপ্লটি wire নেক্সট আমাক সুধি আছে ইকুইপটেনশিয়াল লাইনে কি ৰিপ্ৰেজেন্ট কৰে ইকুইপটেনশিয়াল লাইনে সদায় ইউনিফর্ম ভেৰিয়েশন অফ ভেলোসিটি পটেনশিয়ালৰ যেটো ভেৰিয়েশন টু ইউনিফর্ম সেই বস্তুটোৱে ইকুইপটেনশিয়াল লাইনে ৰিপ্ৰেজেন্ট কৰে মনত ৰাখিব নেক্সট হৈছে দা ৰিডিং অফ এ ডিফাৰেনশিয়াল মেনোমিটাৰ কন্টেইনিং মাৰ্কাৰি অফ এ স্পেসিফিক গ্ৰেভিটি সো ডিফাৰেনশিয়াল মেনোমিটাৰ এটা ললো আৰু তাতে আমি স্পেসিফিক গ্ৰেভিটি আছে মাৰ্কাৰি 13.6 ওকে 13.6 আৰু তাৰ ৰিডিংটো আমি পাই গলো কিমান 25 into 25 okay into 25 13.6 into 25 আৰু আমাক কৈছে যদি তাৰ হননি আমি ওয়াটাৰ ইউজ কৰিলে হেতেন কি হ'ল সাপোজ আমি তাৰ হননি ওয়াটাৰ ইউজ কৰি ৰিডিংটো পালো x আৰু আপুনি জানে ওয়াটাৰৰ যেটো হেৰি 10.3 ওয়াটাৰৰ যেটো স্পেসিফিক গ্ৰেভিটি 10.3 মিটাৰ ওকে 10.3 এই ইকুৱেশনটো যেতিয়া আপুনি সলভ কৰিব 13.6 মই এবাৰ কৈ দিছো কিয়নো ভালকে লিখিব পৰা নাই মই ইয়াত 13.6 into 25 equal to x into 10.3 তেতিয়া আমাৰ কুৱেশ্যনটোৰ আনসাৰ লগভগ 33 point something আহে মানে 34 is correct answer okay so next question টা আমাক কৈছে for an element subjected to pure stress tau the maximum principal stress যদি only tau pure stress লয় তেতিয়া আমাৰ কি হ'ব সাৰ্কুলটোৰ ৰেডিয়াস হৈ যাব আপোনাৰ tau by 2 right আৰু যেটো ডিসটেন্স এটো কিমান হৈ যাব tau ওকে সো আমাৰ প্ৰিন্সিপাল স্ট্ৰেছ তো আমাৰ tau হৈ যাব ওকে নেক্সট আমাক এটা সিম্পল কোৱেশ্চন সুধি আছে কি shear modulus of an specimen 12 into 10 to the power 4 newton per mm when the same sample was subjected to tensile test elastic modulus সো আপোনালোকে জানে সেয়ে পয়সন ৰেশিও কি হৈছে elastic modulus তো ৰেশিওৰ লগত ডিভাইড কৰা হ'ব shear modulus যদি আমি elastic আমি সাপোজ shear modulus এটো সাপোজ shear modulus তাক আমি যদি elastic modulus এ ডিভাইড কৰি দিও elastic modulus যদি আমি shear modulus এ ডিভাইড কৰি দিও ওকে suppose elastic modulus is e shear modulus is suppose s তো তেতিয়া আমি 0.25 आंसर পাম ওকে 0.25 আপোনালোকে কৰি যাব যদি না পাই কমেন্ট সেকশনত জনাব নেক্সট আমাক দিছে দা থিন ওয়াল cylindrical pressure is the ratio of circumferential stress and longitudinal circumferential strain হৈছে p/40 মনত ৰাখিব
আৰু লংগিটিউডিনেল ডিসটেন্স হৈছে p/2t যেতিয়া p/2t এটা স্ট্ৰেচ হৈছে আমাৰ p/2t এটা স্ট্ৰেচ হৈছে p/4t ওকে সো আমাক কৈছে ৰেশিও অফ সার্কামফারেন্স হৈছে p/2t আৰু আপোনাৰ লংগিটিউডিনেল হৈছে p/4t সো আপোনালোকে যেতিয়া ডিভাইড কৰিব p/2t ডিভাইডেড বাই p/4t 2t টো তলত গুচি আহিব 40 টো ওপৰত আহি যাব 2 কাটা যাব আৰু আমাৰ এনসাৰটো হৈ যাব 2 ওকে আই থিংক আপোনালোকে এনসাৰটো কেনেকৈ সলভ হৈছে গম পাইছে Next, আমাক সুধিব a material is referred to as a perfectly rigid modulus of elasticity of the material. Rigid material কি হৈছে? Rigid material মানে তাৰ deformation তো নহয় তাৰ কাৰণে আমি কি কৰিম তাৰ elasticity আমি 0 বুলি কম because no deformation that means elasticity is 0. Next আমাক সুধি আছে কি a uniform length L and cross sectional area A material of density rho is suspended vertically from one end axial elongation of the bar axial elongation সদায় rho g L square by A এই ফর্মুলাটোৰ পৰা সদায় মনত ৰাখিব rho g L square by A okay rho g L square by A next a body of 200 Newton is placed up horizontally if the coefficient of friction is between the body and horizontal plane is 0.3 the horizontal forces required just slide the body on the plane so আমি simply coefficient of friction or লগত weight to multiply কৰি দিম আৰু answer আহি যাব 60 Newton okay when a body falls from rest the velocity of the body is আমি এটা সিম্পল ফর্মুলা জানো u square equal v square is equal to u square plus 2g h okay right এটা আমাক কি কৈছে the body is fall from rate that means initial velocity is 0 that means u is equal to nothing but final velocity v is equal to nothing but root over 2gh I think you got the answer it is very simple next আমাক কৈছে a sample of specific gravity 2.6 void ratio 0.8 the water content লাগে আমি সিম্পল সা সেৱাগৰ যেটো ফৰ্মুলা আপোনালোকে কেনেকৈ মনত ৰাখিব এটা সেৱাগ ওকে সেৱাগ এজন টিকেটৰ নাম তাৰ বেচিছত আপোনালোকে যদি ফৰ্মুলাটো মনত ৰাখে আপোনালোকে কেতিয়াও ফৰ্মুলাটো পাহৰি নাযায় সেৱাগ তো সেৱাগ ফৰ্মুলাটো আমি যদি কৰো আমাৰ স্পেসিফিক গ্ৰেভিটি আমাক কি দিছে স্যাচুৰেট সয়েল মতলব স্পেসিফিক গ্ৰেভিটি কি হয় 1 হয় আৰু ই ভয়েড ৰেশিও আমাক দিয়া আছে 0.8 ওকে ভয়েড ৰেশিও আমাক দিয়া আছে 0.8 আমাক উলিয়াব লাগে ওয়াটাৰ কন্টেন্ট জি ভ্যালু দিয়া আছে 2.65 সলভ কৰি দিব সলভ কৰিলে আপোনালোকে 30% পাই যাব ওকে নেক্সট আৰু এটা সিম্পল কোৱেশ্চন আহিছে discharge velocity of a soil 8 * 10^7 meter per second void ratio is 0.40 is seepage velocity কি হয় void discharge velocity vd by porosity এই কথাটো মনত ৰাখিব porosity আমি কেনেকৈ আমাক void ratio দিয়া আছে সো porosity কেনেকৈ মেজাৰ কৰিম n = e 1 + e সো আমি এটা porosity ভ্যালু পাই যাম তাৰ পিছত discharge velocity porosity যেতিয়া ডিভাইড কৰি দিম আমি 28 * 10^7 ডাৰ্চিছ লস মতে আমি seepage velocity তো পাই যাম সো ইট ইজ ভেৰি সিম্পল তো আপোনালোকে কৈ কৰিব প্ৰেক্টিস কৰি থাকিব তেতিয়াহে পাৰিব এক্সামত নহলে এক্সামত ক্যালকুলেশন মিস্টেক বা ফৰ্মুলা পাহৰি যাবই ওকে সো সদায় প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰবোৰ পাই কৰি থাকিব সার্চ ট্যাঙ্কস তো কি হয় সার্চ ট্যাঙ্কস তো আসলে বেসিক্যালি গার্ড এগেইনস্ট ওয়াটার হামার যেটো হয় তাক যেটি আমি গার্ড কৰো তাক আমি সার্চ ট্যাঙ্কস বুলি কওঁ the dimension of surface tensionৰ যেটো ডাইমেনশন হেতু কি হ'ব surface tension বেসিক্যালি force per length ওকে force per length এটো যেটি আপোনালোকে সোর্স কৰিব ফোর্সৰ ইউনিটটো কি হয় কেজি মিটাৰ per second square কেজি মানে কি হয় মই কৈ দিছো আপোনালোকে হয়তো ধৰিব নোৱাৰিব ৰাইটিংত কেজি মানে হৈছে m মিটাৰ মানে l আৰু সেকেন্ড স্কয়াৰ মানে সেকেন্ড ইনভার্স স্কয়াৰ ওকে m l t - 2 এটো হৈছে ফোর্সৰ ইউনিট ডিভাইডেড বাই l সো l কাটা গল তো থাকিলে m t - 2 ওকে ভেরি সিম্পল কাইনেটিক সিমিলাৰিটি বিটুইন সো সদায় মনত ৰাখিব কেইটামান সিমিলাৰিটি আছে কাইনেমেটিক সিমিলাৰিটি যদি হুদে তেতিয়া সিমিলাৰিটি অফ মোশন বা সিমিলাৰিটি অফ ভেলোসিটি হ'ব ডাইনামিক সিমিলাৰিটি যদি হুদে সিমিলাৰিটি অফ ফোর্স হ'ব ওকে আৰু এটা আছে আপোনাৰ সিমিলাৰিটি তাৰ আনসাৰটো হয় সিমিলাৰিটি অফ শেপ ওকে সো ইয়াৰ এই কোৱেশ্চনটোৰ ৰেসপেক্টত কারেক্ট আনসাৰটো আমাৰ হৈ যাব সিমিলাৰিটি অফ মোশন ওকে মনত ৰাখিব এই সিমিলাৰিটি এটা একবাৰ চাই লব এক্সামৰ আগত when a strain is used at a temperature more than the temperature was calibrated so আমাক কি হল tm ৰ ভ্যালুটো বেছি হৈ গল ক্যালিব্রেশনৰ ভ্যালুটো বেছি হৈ গল তেতিয়া আমাৰ obviously the measured length নেগেটিভত আহি যাব ওকে
আমাক কৈছে ম্যাগনেটিক বিয়াৰিং অফ এ লাইন 62 and the magnetic declination is 2 যেতিয়া আমাৰ ওয়েস্ট ডিক্লাইনেশন থাকিব তেতিয়া আমি সদায় ম্যাগনেটিক বিয়াৰিংৰ পৰা মাইনাস কৰি দিও সো আমি যদি মাইনাস কৰো 62 by 20 minus 2 degree 50 minutes we will get 59 degree 30 minutes আৰু যদি আমাক কৈছে ম্যাগনেটিক ডিক্লাইনেশন towards west towards east যদি east হয় আমি সদায় পজিটিভ east stand for positive and west stand for negative সো সদায় হেতু মনত ৰাখিব আৰু এটা আছে 4 বিয়াৰিং a b and bc 4 বিয়াৰিং দিয়া আছে তো ইয়াৰ এটা ফৰ্মুলা মনত ৰাখিব সদায় 4 bearing of the next line back bearing of the previous line back bearing of the previous line minus 4 bearing of the next line যদি আমি কৰো তেতিয়া ইনক্লুডেড অ্যাঙ্গেল আহে আমি back bearing ab ৰ back bearing টো উলিয়াব লাগিব সাপোজ এটো 10 ডিগ্ৰী হয় সাপোজ 190 যেতিয়া back bearing উলিয়াম তো 190 ৰ পৰা 180 যেতিয়া আমি মাইনাস কৰি দিম তেতিয়া আমি কি পাম 10 ডিগ্ৰী পাম তেনেকৈ আমি 4 bearing bc উলিয়াম 39 ৰ লগত 39 আছে ওকে 39 ৰ লগত আমি 4 bearing 39 ঠিকে আছে তো 39 হৈ যাব আৰু back bearing আমাৰ 10 হৈ যাব ওকে তো 39 ৰ পৰা 4 bearing of the next line minus back bearing of the previous line যদি আমি কৰি দিম 39 minus 10 29 ডিগ্ৰী आंसर আহিব সো আপোনালোকে এবাৰ কৰি চাব তাৰ পিছত আমাক এতিয়া সুধি আছে a transition curve introduce gradually change যেতিয়া আমি ট্ৰানজিশন কাৰ্ভ মানে এটা ট্ৰানজিশ মানে হৰাইজন্টাল কাৰ্ভ বুলি ক'ব পাৰিম আমি তেতিয়া আমি কি ইউজ কৰো বেসিক্যালি আমি তেতিয়া সুপাৰ এলিভেশন দিও এটা ইনাৰ এজটো আমি অলপ উঠাই দিও আউটাৰ এজটো অলপ তলত দি দিও ডাউন দি দিও যাতে ভেহিকল বিলাক টাৰ্ন কৰিবলৈ সহায় কৰে তেতিয়া সুপাৰ এলিভেশন হয় কেতিয়াবা সুধি থাকে গ্ৰেডিয়েন্ট কি হয় গ্ৰেডিয়েন্ট আমি যদি লংগিটিউডিনাল ডাইৰেকশনত গ্ৰেডিয়েন্টটো আমাৰ হৈছে সাপোজ আমি গৈ আছো ৰাস্তা এটা দি সাপোজ আমি ভাৰ্টিকেল ডাইৰেকশনত কি হৈছে এটা এলিভেশন পাই গলো সাপোজ ইয়াতে মাউন্টেইনাস ৰক আছে সো আমি ওপৰলৈ উঠি গলো ৰাস্তাৰ পৰা এটো কি হৈ গল এটা সাবমিট গ্ৰাফত কি হয় গ্ৰেডিয়েন্ট দিয়া হয় ওকে তেনেদৰে আমি যদি ভ্যালিলে গুছি আছো তেতিয়া আমি কি কৰো ডাউনৱার্ড গ্ৰাফ দিম আমি so gradient may be downward that is negative gradient or gradient may be positive okay hetu ko hoy gradient aru ketiba hudi thake camber to asolte ami rain water drainage koribole longitudinal direction jetu center line hoy tat ami olop face to uthai diu so hetu ami camber boli kom ketiba amak kane paye hudi thake super elevation kuntu koy gradient kuntu koy camber kuntu koy ei tinta apnaloke hoday clear rakhibo okay next amar question number 85 আমাক কৈ আছে যে কোনটো এক্সিসত the axis about which the telescope and the vertical circle of the theodolite rotates in the vertical planeত কোনটো এক্সিসত rotate কৰে টেলিস্কোপটো ভাৰ্টিকেল প্লেনত আমাৰ টাৰ্নিয়ন এক্সিসত rotate কৰে ওকে কেতিয়াবা সুধি দিব কি হৰাইজন্টাল প্লেনত কোনটো এক্সিসত টেলিস্কোপ হৰাইজন্টাল প্লেন বুলি ক'লে মন ৰাখিব ভাৰ্টিকেল এক্সিস অফ the telescope ওকে বাবুলৰ লগত যেডাল এক্সিস থাকে প্যাৰালেল টু that axis is known as bubble axis or axis level টিউবৰ লগত যেডাল এক্সিস থাকে প্যাৰালেল যেটো এটা ইমাজিনাৰী লাইন হয় এটো এক্সিস লেভেল বুলি কয় সো টাৰ্নিয়ন এক্সিস মন ৰাখিব যেটো ভাৰ্টিকেল যেতিয়া টেলিস্কোপ টু and the vertical circle of a theodolite rotates about in vertical plane যেতিয়া rotator কথা কব তেতিয়া টাৰ্নিয়ন এক্সিস হ'ব ওকে দেন আমাক দিছে ইন কেস অফ লেভেলিংত কি হয় আমি যেটো ফার্স্ট রিডিং তো কেতিয়া লম যেতিয়ালৈকে আমি ইনস্ট্ৰুমেন্টটো সেটআপ নকৰো তাৰ আগত আমি ফার্স্ট রিডিং লব পাৰিম জানো নোৱাৰো সো আমি ফার্স্ট রিডিং লম আৰু হেতু আমি বেক সাইড বুলি কও the first setting of the reading taken after setting the instrument okay হেতু আমাৰ কারেক্ট आंसर লাস্ট রিডিংত আমি কেতিয়াও লাস্ট রিডিং লবলে আমি ইনস্ট্ৰুমেন্টটো শিফট কৰিব নালাগে okay any staff reading taken on a point of unknown elevation নাই হেতু নহয় সো আমাক কৈছে বেক সাইড কি বেক সাইড তো আসলে ফার্স্ট রিডিং এ হয় যেটো আমি ইনস্ট্ৰুমেন্টটো স্থাপন কৰাৰ ইমিডিয়েটলি আমি লম ওকে টেকোমিটাৰ হুদি থাকে এডিটিভ কনস্ট্যান্ট মন ৰাখিব 0 আৰু যেটো মাল্টিপ্লাইং কনস্ট্যান্ট মন ৰাখিব 100 ওকে obstacle due to ranging but non in changing এটো তো কমন সেন্সৰ কোৱেশ্চন হয় যদি হিল হয় তেতিয়া আমি ৰেঞ্জিং কৰিবও নোৱাৰো বাট চেইনিং তো কৰিব পাৰিম ওপৰে উঠি ৰাইট বাট যদি ৰিভাৰ থাকে তেতিয়া কি হ'ব আমি ৰেঞ্জিং কৰিব পাৰিম মানে দেখা পাম ভিজিবিলিটিটো আছে বাট চেইনিং তো কৰিব নোৱাৰো পানী আহি যাব ৰাইট কিন্তু বিল্ডিং হলে কি হ'ব আমি ৰেঞ্জিং তো কৰিব নোৱাৰো চেইনিংও কৰিব নোৱাৰো কাৰণ আমি তো ওপৰত যাব নোৱাৰো বিল্ডিং তো ওকে সো মন ৰাখিব যদি obstacle due to ranging but non chaining হয় hill or obstacle due to obstacle because of chaining but not of ranging then we'll go for river okay এটো মন ৰাখিব cos air to কোট স্থাপন কৰা হয় টেলিস্কোপৰ in the front of eyepiece এটো এটা ইজি কোৱেশ্চন হয় eyepiece ৰ ফ্ৰন্টত আমি টেলিস্কোপ মজাৰ কৰো a series of closely spaced contour
ক্লোজলি স্পেস যদি কন্ট্ৰোল লাইন হয় তেতিয়া আমি স্টিপ স্লপ মনত ৰাখিব আৰু কেতিয়াবা হয় যে যদি ডিপ্ৰেছন কেতিয়া হ'ব যেতিয়া ভ্যালু বিলাক ইনসাইডৰ ভ্যালু বিলাক সৰু হৈ গৈ থাকিব তেতিয়া ডিপ্ৰেছন হ'ব আৰু হিল কেতিয়া হ'ব কন্ট্ৰোল বিলাকৰ যেটো কনসেন্ট্ৰিক সাৰ্কেল হয় তাৰ যেটো ইনসাইডৰ ভ্যালু বিলাক বাহি বাহি যদি ক্ৰমান্বয়ে গৈ থাকে তেতিয়া আমি হেতুক কম হিল ওকে হেতুটা কেসো মনত ৰাখিব ইয়াৰ লগত এতিয়া আমাক কৈছে কি the process of turning the telescope about the vertical axis in a horizontal plane যদি আমি vertical axis telescope তো আমি টার্ন কৰো about vertical axis তেতিয়া আমি কি কম সুইংগিং বুলি কম ওকে horizontal axis যদি আমি কৰো সুইংগিং আৰু যদি আমি vertical axis কৰো তেতিয়া আমি এটো ট্ৰানজিটিং বুলি কম ওকে মনত ৰাখিব next to determine the bridge proposed to build across a wide river or bridgeৰ ক্ষেত্ৰত আমি most equated আমি triangulation বনাই হে bridgeৰ estimation to কৰো বা bridgeৰ survey to কৰো এটো সদায় মনত ৰাখিব পাই হুদি থলে বুজিছ এটা memory based question হুদি আছে কি mean sea level at any place is the average that among hourly tide height observed over a period of year mean sea level to আমি কিমান বছৰ কাৰণে ন around 20 years মনত ৰাখিব সদায় 20 years okay কাৰ্ভৰ যেটো শিফ হেতু কি হয় L square by 24 hour এটো ৰিপিটেড কোৱেশ্চন আহি থাকে পাই সো সদায় মনত ৰাখিব L square by 24 hour is nothing but shift of curve তাৰ পিছত আমাক সুধিছে which of the following method of a plane table surveying is most used to locate point position of an inaccessible pointer যেটো position হেতু উলিয়াবলৈ আমি ইন্টাৰসেকশন কৰো তাৰ পৰা কেতিয়াবা সুধে কোনটো মেথড সবতকে একুৰেট হয় তেতিয়া আমি যাম ট্ৰাভাৰ্সিং আৰু কেতিয়াবা সুধে যে সাইমultaneously প্লট টু কৰিব পাৰো আৰু ডায়াগ্ৰামো আঁকিব পাৰো সেই মেথডটো কোনটো হয় তেতিয়া আমি যাম ৰেডিয়েশন এই কোৱেশ্চনটোৰ ৰেসপেক্টত কোৱেশ্চন নম্বৰ বি ইন্টাৰসেকশন ইজ কাৰেক্ট আনসাৰ ওকে so if the diameter of an column is reduced by 20% percentage of reduction of the euler bulking load ইয়াৰ এটা ফৰ্মুলা আছে আপোনালোকে নিতত চাব কি ফৰ্মুলা হয় আৰু হেতু যদি আপোনালোকে কৰে তে 49 আনসাৰ পাব ওকে next আমাক সুধিছে 25 kilonewton loads are acting on a surface of an infinite elastic medium the vertical pressure of a intensity at a 0.6 meter below 4 meter away the fluid will be ইয়াত আমি বসিং ফৰ্মুলা ইউজ কৰিম বসিং ফৰ্মুলাটো আসলে q 3 pi মই কৈ দিছো শুনি যাব q divided by 3 pi z square 1 by z square plus r by z 5 by 2 okay 5 by 2 আপোনালোকে হয়তো ধৰিব পৰা নাই মই আকৌ এবাৰ কৈ দিছো বসিং ফৰ্মুলাটো q 3 pi z q divided by 3 pi z square 1 by এটো হ'ব 1 plus r by z to the power 5 by 2 okay এটো যদি আপোনালোকে কৰে 0.132 আহি যাব okay negative skin fraction of a considered when a pile is constructed when যেতিয়া fill material pile construct কৰা হয় তেতিয়া আমি negative friction consider কৰো in a triaxial test carried out on a cohesionless soil sample with a cell pressure 20 kPa the observed value of applied stress at failure was 4 kPa আমি জানো কি হয় tau is nothing but tau final is equal to c plus sigma f 10 okay c plus sigma f 10 তো আমাক দিয়া আছে cohesionless soil so c value to 0 হৈ যাব sigma f value to 20 দিয়া আছে 10 আমি নাজানো আৰু আমাৰ যেটো tau final দিয়া আছে 4 দিয়া আছে so 4/20 আহি গল আৰু 10 to এফালে যদি গুছি যায় 10 ইনভার্স হৈ যাব ওকে 10 ইনভার্স 4/20 যদি আমি কৰো লগভগ 10 ডিগ্ৰী ওচৰ পাজৰ আছে so answer question number 99 ৰ answer হৈছে a next আমাক সুধিছে water stored in a reservoir below the minimum pool level এটো মনত ৰাখিও minimum pool level ৰ তলত যিখিনি water থাকে এটো আমি dead storage বুলি কওঁ ওকে হেখিনি আছিল টোটাল আমাৰ PhD ত হৈ যোৱা এক্সামিনেশন আৰু কমপ্লিট সলিউশন আপোনালোকে যদি ভিডিওটো ভাল পায় প্লিজ লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিব আৰু আগৰ ভিডিও কেইটা যদি আপোনালোকে চাই নাই প্লিজ চেনেলটোত গৈ এবাৰ ভিজিট কৰিব মই প্ৰায় APSC ৰিলেটেড যিমানখিনি সিভিল ইঞ্জিনিয়াৰিংৰ questions থাকে আপলোড দিব ট্ৰাই কৰি আছো তে আপোনালোকে মোক সাপোৰ্ট কৰক থ্যাংক ইউ ফৰ ওয়াচিং